নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী স্বাগতম জনাইছোঁ তেজছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। শিৱসাগৰ প্ৰেছ ক্লাবত যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল। অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত এই সংবাদমেল সম্বোধন কৰে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই। চাওঁ আহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। বহন কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। কাৰণ সেই 1 লাখ টকা দিলেহে তেওঁলোকৰ ল'ৰা ছোৱালী বিদ্যালয়লৈকে যাব পাৰিব। তেওঁলোকৰ যিবিলাক বয় বস্তু নষ্ট হ'ল সেই বয় বস্তুবিলাক তেওঁলোকে কিছু পৰিমাণে কিনি ল'ব পাৰিব, ঘৰখন কিছু মেৰামতি কৰি ল'ব পাৰিব। সেইকাৰণে আমি প্ৰথম অৱস্থাত 1 লাখ টকা দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। তাৰপিছত নিশ্চিতভাৱে তেওঁলোকে এছেছমেণ্ট কৰিব, কাৰ কিমান ক্ষতি হ'ল সেই অনুপাতে তেওঁলোকক আমি ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ বা যাৰ যিমান ক্ষতি হ'ল তাৰ 50% ক্ষতিপূৰণ আমি ৰাজ্য চৰকাৰক প্ৰদান কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। আন দুটামান বিষয় যে কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত মৌনতা অৱলম্বন কৰি আছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সকলো সময়তে কৈ আহিছোঁ যে অসমৰ যিবিলাক সম্পদ সেই সম্পদ তেওঁলোকক লাগে, নিৰ্বাচনৰ সময়ত তেওঁলোকক ভোট লাগে, কিন্তু তেওঁলোকে এই সময়ত যেতিয়া সমস্যাসমূহ আহে সেই সমস্যা সমাধান কৰিবৰ কাৰণে নাহে। এই 10-11টা দিনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কমেও 20-25টা ভিডিঅ' বনাইছে। আনহে নালাগে ইনষ্টাগ্ৰামত তেওঁ যে ফলোৱাৰ্ছ পাইছে সেইটো তেওঁ ৰিলছ বনাই পেলাই বা ভিডিঅ' বনাই পেলাই আপলোড কৰিছে। কিন্তু অসমত চৰকাৰী হিচাপতে প্ৰায় 100 মানুহ মৃত্যু হ'ল এই পৰ্যন্ত, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভিডিঅ' বনাই দিবলৈ সক্ষম নহ'ল। যিজন প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত দুদিনৰ মূৰে মূৰে ইয়ালৈ আহিছিল, এই বিজেপি চৰকাৰৰ মন্ত্ৰী সাংসদসকল পাইকাৰী হাৰত অসমলৈকে আহিছিল নিৰ্বাচনৰ সময়ত। এতিয়া কিন্তু কোনো কেন্দ্ৰীয় মন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী অসমলৈকে অহাৰ কথা তেওঁলোকে ভবা নাই। এইকাৰণে কাৰণ এই সময়ত ইয়াত সমস্যা সৃষ্টি হৈ আছে। এই সময়ত মানুহবোৰ সমস্যাৰে জৰ্জৰিত হৈ আছে। যেতিয়া দুদিন পিছত মানুহবোৰ টঙালি মাৰি পেলাই ওলাব, মুখত যেতিয়া কিছু হাঁহি বিৰিং হ'ব, তেতিয়া তেওঁ ইয়াত ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিব। আনহে নালাগে এইকেইদিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গামোচাখন বহু সময়ত লয়, এইকেইদিন কিন্তু গামোচাখনো লোৱা নাই। এনে দেখুৱাই যে জাতিটোক ইমান ভাল পায়, জাতিটোৰ কাৰণে তেওঁ ইমানখিনি কৰিছে, যেন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই অসমীয়া জাতিটোৰ কাৰণে আটাইতকৈ বেছি অৱদান থকা ব্যক্তিগৰাকী যেন নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, তেনে এক আচৰণ তেওঁ দেখুৱায়। কিন্তু এই সময়ত প্ৰায় 100 মানুহ চৰকাৰী হিচাপতে মৃত্যু হ'ল। এতিয়াও 200-300 মানুহ সন্ধানহীন হৈ আছে। কিমান মানুহ মৃত্যু হ'লে প্ৰধানমন্ত্ৰী অসমলৈ আহিব সেই হিচাপটো প্ৰধানমন্ত্ৰীয়ে আমাৰ অসমৰ মানুহক জনাব লাগে। আমাৰ অসমৰ যিকেইজন নেতা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আন এগৰাকী মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়া, এই 4জন ৰাষ্ট্ৰীয় নেতাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যে তেওঁলোকৰ কোনো মূল্য নাই সেই কথাটো নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ অসমলৈ যে এই পৰ্যন্ত অহা নাই সেইটোৱে প্ৰমাণ কৰে। মৰিয়নি সমষ্টিত উপস্থিত কংগ্ৰেছ নেতা গৌৰৱ গগৈ। বাইকেৰে মৰিয়নি সমষ্টিৰ ধনতলা অঞ্চল পৰ্যবেক্ষণ কৰে গৌৰৱ গগৈয়ে। জাজিনৰ বলিয়াবানৰ তাণ্ডৱ দেখি হতবাক সাংসদ গৌৰৱ গগৈ। বিদেশ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগৰ সময়ত অসম ভ্ৰমণলৈ নহাক লৈও প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ। চাওঁ আহক যোৰহাটৰ পৰা আমাৰ সাংবাদিক জিন্তু বৰাই পঠিওৱা এই প্ৰতিবেদন।
আজি আমি য'ত আহিছোঁ ইয়াত কিছুদিন আগতে কিছু মাহ পূৰ্বে মাথাউৰি কামখিনি হৈছে। কামখিনি কৰা সময়ত স্থানীয় ৰাইজে যথেষ্ট সংখ্যা প্ৰকাশ কৰিছিল আৰু নিজৰ পৰামৰ্শ সেই সময়ত কাম কৰা ঠিকাদাৰবোৰক দিছিল। কি কাৰণত ঠিকাদাৰবোৰে স্থানীয় মানুহখিনি তেওঁলোকৰ কথা নুশুনিলে, কি কাৰণত ইঞ্জিনিয়াৰসকল অফিচৰ বিষয়াসকলে স্থানীয় ৰাইজৰ কথাবোৰ ওপৰত গুৰুত্ব নিদিলে, সেইখিনি আমি নাজানো। কিন্তু আজি প্ৰমাণ হৈ গ'ল কি যদি স্থানীয় ৰাইজৰ কথাখিনি গুৰুত্ব দিয়া হ'লেহেঁতেন আজি বহুত গাঁও আজি বাচি গ'লেহেঁতেন। আজি এই ধনতলা গাঁৱত আমি আহিছোঁ, দেখিছোঁ এটা ঠাইত নহয় বিভিন্ন ঠাইত আজি মাথাউৰি ছিঙিছে। আৰু সেইকাৰণে আমি জনাবলৈ বিচাৰোঁ যে আজি অসমৰ ভিতৰত যি ধৰণৰ আজি এটা ভয়াৱহ পৰিৱেশ সৃষ্টি হৈছে, মাথাউৰি নিৰ্মাণ, মাথাউৰি মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি চৰকাৰে সহ্য কৰিব নালাগে। আৰু যদি ঠিকাদাৰৰ যোগেদি এনেকুৱা কাম হৈছে, যি কাম ৩-৪ মাহ পিছতে দেখা পাইছোঁ যে গোটেইখিনি কাম ব্যৰ্থ, সেই ধৰণৰ ঠিকাদাৰবোৰক আকৌ তেওঁলোকক কাম দিব নালাগে। মূল কথাটো হ'ল যে মাথাউৰি মেৰামতি নিৰ্মাণৰ ক্ষেত্ৰত কামখিনি হওক। এই অঞ্চলৰ ভিতৰতো এটা ঠাইত কামখিনি হৈছে, বাকীখিনি ঠাইত এতিয়ালৈকে কাম হোৱা নাই। আৰু যদি কামখিনি অলপ পলমকৈ হয়, পানী কিবা কাৰণত যদি আকৌ বাঢ়ি যায়, তেতিয়া বেলেগ গাঁৱত আকৌ পানী সোমাব। এতিয়ালৈকে 3বাৰকৈ এই অঞ্চলত পানী সোমাইছে, আকৌ এনেকুৱা অৱস্থা হ'বলৈ গৈ আছে। তো সেইকাৰণে যি আমি ভাবিছিলোঁ যে কামখিনি ভালদৰে হ'ব, কামৰ ক্ষেত্ৰত যথেষ্ট গাফিলতি আছে, যাৰ ফলত শেষত গৈ প্ৰভাৱ কাৰ ওপৰত পৰে? প্ৰভাৱ পৰে আটাইতকৈ দুখীয়া মানুহৰ ওচৰত। আৰু তেওঁলোকে কাৰ ওচৰত গৈ কথাখিনি ক'ব? তেওঁলোকৰ কথা শুনিবলৈ আজি ইয়াত আহিছোঁ। লগতে আমাৰ শোণিতপুৰৰ পৰাও আমাৰ দলৰ সতীৰ্থসকল কিছুমান ৰঙাপাৰা আৰু ঢেকীয়াজুলিৰ পৰা আহিছে, আৰু তেওঁলোকেও যেতিয়া আহিছে কিছু বান সাহাৰ্য লৈ আহিছে। যদি চৰকাৰে মানি লয় তেতিয়া সমান মাধ্যম, সমান এটা নিয়ম সকলোৰে বাবে থাকিব লাগে। আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা পেকেজ এটা বিচাৰিছোঁ যে আজি এটা ৰাস্তা, স্কুল, দোকান কিমান যে আমাৰ লোকচান হ'ল, আজি ঘৰ কিমান আমাৰ ক্ষতি হ'ল, খেতিয়কসকল কিমান তেওঁলোকৰ আজি ওচৰত যিসকলৰ মাছৰ পুখুৰী আছিলে, তো গোটেইখিনি নাইকিয়া হৈ গ'ল। এতিয়া তেওঁলোকে আকৌ কেনেকৈ নিজৰ ভৰিৰ ওপৰত থিয় হ'ব? তো সেইকাৰণে তৎপৰতাৰ ক্ষেত্ৰত সেয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰাই হওক, ৰাজ্য চৰকাৰৰ ফালৰ পৰাই হওক বা জিলা প্ৰশাসন ফালৰ পৰাই হওক, তৎপৰতাৰ ক্ষেত্ৰত আৰু বহুত আশা এইবাৰ অসমৰ জনসাধাৰণে কৰিছিল। আৰু অসমৰ জনসাধাৰণে একদম মানে যি মৰম কিছুদিন আগতে একদম মানে যি ধৰণৰ মৰম প্ৰকাশ কৰিছিল এই যোৱা নিৰ্বাচনত, সেই মৰমৰ বিপৰীত আজিৰ তাৰিখত যিদৰে তেওঁলোকৰ খবৰ ল'ব লাগিছিল, মই ভাবোঁ বহুতে ভাবে যে চৰকাৰে যিমান কৰিব পাৰিছিল কৰিব পৰা নাই। চাওক, সেই সময়ত বহুত চৰ্চা হয় যে দিল্লীৰ পৰা কিমান ডাঙৰ ডাঙৰ নেতা কিমানবাৰ আহে, তেতিয়া খুব চৰ্চা হয়। এবাৰ আহে, 2বাৰ আহে, 3বাৰ আহে। তেতিয়া চবে কয় ইমান মিটিঙৰ ওপৰত মিটিং। তো ভোট বিচাৰোঁতে যেতিয়া আহিব পাৰে, তেতিয়া বিপদৰ সময়ত কিয় আহিব নোৱাৰে? যদি ভোট বিচাৰিবলৈ 4বাৰ 5বাৰ বেলেগ প্ৰতিনিধিসকল আহি মিটিং কৰিব পাৰে, তো নিশ্চয় বিপদৰ ক্ষেত্ৰত সেই কেন্দ্ৰৰ পৰা আমি তৎপৰতা দেখিব পাৰিম। তো সেইকাৰণে কৈছোঁ, তৎপৰতাৰ ক্ষেত্ৰত আমি দেখা পোৱা নাই মাত্ৰ ফোনতে। আৰু আজি মাত্ৰ অসমতে যে বানপানী হৈছে নহয়, জম্মু কাশ্মীৰত বানপানী হৈছে, তাত মানুহ ঢুকাইছে। আজি গুজৰাটত বানপানী হৈছে, তাত মানুহ ঢুকাইছে। আৰু আমি দেখা পাওঁ, আমি নিজে দেখিছোঁৱে যে প্ৰধানমন্ত্ৰী তেওঁ ভ্ৰমণ কৰি কিমান ভাল পায়, বিদেশ কিমানবাৰ যায়। কিন্তু এতিয়া জম্মু কাশ্মীৰত বানপানী হৈছে, তাতো এবাৰ যোৱা নাই। অসমত বানপানী হৈছে, মানুহ ঢুকাইছে, তাতো যোৱা নাই। গুজৰাটত তেওঁ গৃহ ৰাজ্যত তাত বানপানী হৈছে, তাত মানুহ ঢুকাইছে, তাতো যোৱা নাই। কিন্তু বিদেশত পৃথিৱীত যিমানবোৰ ডাঙৰ সৰু দেশ আছে প্ৰত্যেক ঠাইত গৈছে। কিন্তু বিপদৰ সময়ত যিদৰে তেওঁ নিৰ্বাচনৰ সময়ত দেখা পায়,
বিপদৰ সময়ত আমি দেখা পোৱা নাই। বান বিধ্বস্ত উজনিত যেন অধিক প্ৰাসংগিক হৈ উঠিছে ডক্টৰ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে। অসমৰ বান বিধ্বস্ত এলেকাত উপস্থিত হৈ বান সাহায্য প্ৰদান যত প্ৰভজোঁটৰ এগৰাকী ভাৰতীয় ছফ্টৱেৰ ইঞ্জিনিয়াৰ তথা ইউটিউবাৰ হিচাপে পৰিচিত যতে দিল্লীৰ পৰা উপস্থিত হৈ বান সাহায্য বিতৰণ কৰিলে অসমৰ বান বিধ্বস্ত এলেকাত। চাও আহক আমাৰ এই বিশেষ প্ৰতিবেদন। अब ये देखो यहाँ कोई गाड़ी वाड़ी नहीं आ सकती ऐसे घरों में ना। बोट से आए हैं, अब ये भी नहीं पता पानी कितना गहरा है। नीचे उतरने के बाद पता लगा कितना गहरा पानी है। উজনিৰ বানাক্ৰান্তৰ কাষত উদ্যোগপতি কুমাৰ মংগলম বিৰলাৰ জীয়ৰী বোকাপানী গছকি অনন্যা বিৰলাই সংবাদ মাধ্যমৰ পৰা আঁতৰি নীৰৱে বিতৰণ কৰিছে বান সাহায্য। দেশৰ প্ৰখ্যাত উদ্যোগপতি আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ মংগলম বিৰলাৰ জীয়ৰী অনন্যা। চাও আহক আমাৰ এই বিশেষ প্ৰতিবেদন। Ma'am, this kid one. You want? Tell this. कैसे हो आप? थैंक यू। टेक केयर ऑफ योरसेल्फ, ठीक है? अपना ख्याल रखना। बिस्किट किस चीज़ की जरूरत है? साबुन। So we just walked through here. Yeah. There are 10 to 12 families stuck here. आप समझाएंगे कि मिट्टी के बारे में? मैम, ये जो मिट्टी आप देख रहे हैं, ये मतलब लोगों के घर में पानी तो सूख गया, लेकिन ये जो मिट्टी है वो 3-3, 4-4 फीट तक मिट्टी है। ये अभी मिट्टी निकालना इज लाइक इम्पॉसिबल। ये लोगों के लिए बहुत बड़ा प्रॉब्लम हो गया है और इसकी वजह से अभी लोग बीमारियां फैल रही है और बहुत प्रकार के चीजें क्रिएट हो रही है। तो देखते हैं इसके बारे में हम क्या कर सकते हैं। मुझे ডিমৌত বানপীড়িতৰ বাবে কঠীয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁয়ে। কঠীয়া সিঁচাৰ পিছতেই মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদ মাধ্যমৰ জৰিয়তে অখিল গগৈক কটাক্ষ। শিৱইহে তাণ্ডৱ নৃত্য কৰে। অখিল গগৈ ডাঙৰীয়া দেখোন এচিষ্ট, তেওঁতো শিৱ নহয়, মন্তব্য পীযুষ হাজৰিকাৰ। চাও আহক আমাৰ এই বিশেষ প্ৰতিবেদন। আজি আৰম্ভণি কৰিছো, যথেষ্ট কৰিবলগীয়া আছে। আচলতে অভাৱনীয়ভাৱে অনাকাংক্ষিতভাৱে আনপ্ৰেচিডেণ্টেড পানী আমাৰ শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাত আহি যথেষ্ট ক্ষতিসাধন কৰিলে, মানুহক যথেষ্ট বিপদত পেলালে। কিন্তু প্ৰকৃতিৰ লগত আমি কি যুঁজ কৰিম, কিন্তু তাৰ পাছত আমি কেনেকৈ কাম কৰিব পাৰোঁ। কেতিয়াবা ভূমিকম্প হয়, কেতিয়াবা অভাৱনীয়ভাৱে বানপানী হয়, তাৰ পাছত আমি চৰকাৰৰ ফালৰ পৰা ৰাইজক কি সহায় কৰিব পাৰোঁ, সেইটো আমাৰ কাৰণে মূল কথা হৈ পৰে। যথেষ্ট ধান মাৰিছে, গতিকে মানুহে খেতি কৰাৰ কাৰণে এতিয়া কঠীয়া বিচাৰিব। গতিকে আমি এনেকুৱা ব্যৱস্থা কৰিছোঁ যে যিমান খেতি মানুহে কৰিবলৈ বিচাৰিব অন্ততঃ সিমানখিনি দিবলৈকে চেষ্টা কৰিম। যোৱা 10 দিনৰ পৰা আমি লাগি আছোঁ গোটেই কথাখিনিত। বিধানসভাত যিহেতু মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ, সেইকাৰণে আহিব পৰা নাছিলোঁ, কিন্তু মই বহি থকা নাই, প্ৰত্যেক দিনাই ৰিভিউ কৰি আছিলোঁ আমাৰ এই দুখন জিলাৰ বা যোৰহাট জিলাৰ এটা অংশত কিমান বা গোলাঘাট জিলাৰ অলপ অংশত কঠীয়া ক'ত কেনেকৈ দিব পাৰি আমি যোগাযোগ কৰি আছিলোঁ বা ডিছকাশ্যন কৰি আছিলোঁ। আজি সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ সমষ্টিত এইখিনিত আমি আহি ধানৰ বীজ আমি ৰোপণ কৰোঁ, ধানৰ বীজ ছটিয়ালোঁ। ইয়াৰ পৰা যথেষ্ট মানুহৰ খেতি পথাৰলৈকে কঠীয়া আমি পঠাব পাৰিম, সেইটো আৰম্ভণিয়ে কৰিছোঁ। প্ৰত্যেকটো সমষ্টিতে আমাৰ বিধায়কসকলে, আমাৰ মন্ত্ৰী ডাঙৰীয়াই, আমাৰ
কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে যোৱা 10 দিন ধৰি এই কামটোত লাগি আছে। গতিকে যিমান পাৰোঁ ৰাইজক সহায় কৰিবলৈকে সেৱা কৰিবলৈকে যত্ন কৰিম, চেষ্টা কৰিম। অন্ততঃ যিখিনি খেতি পথাৰ নষ্ট হৈছে যিসকল বন্যাতৰ সেইখিনি কেনেকৈ ধৰণৰ কৰা হ'ব? চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক দিনাই কিবা নহয় কিবা এটাটো এনাউন্স কৰিয়ে আছে, কিন্তু আৰু কৰিব লগা আছে। এতিয়া 15,000 টকাটো এইটো ইণ্টাৰিম, এইটো এককালীন, কিন্তু আমাৰ এছেছমেণ্ট হ'ব। এতিয়া ঘৰ ভাঙিলে আমি 1 লাখ টকা দিওঁ বা বহুত এছেছমেণ্ট আছে, আমি এটা ঘৰ ভাঙিলে 1 লাখ টকা দিয়াই যায়। গতিকে কোনোবাই যে কৈ আছে অকল 15,000 টকা দিলে, এইটো নহয়। 15,000 টকা ফৰ দ্য টাইম বিং দিয়া হৈছে মানুহখিনি, প্ৰাৰম্ভিক মানুহখিনি যাতে কিবা অলপ সুবিধা হয়। মানুহেও যথেষ্ট ৰিলিফ দিছে, চৰকাৰেও ৰিলিফ দিছে, খোৱা বস্তুৰ হয়তো ইমান অভাৱ হোৱা নাই। প্ৰথম কেইদিন অলপ অসুবিধা হৈছিলে, অস্বীকাৰ নকৰোঁ, কাৰণ বিহু বৰদি অঞ্চলত ৰিচ কৰিবলৈকে সমস্যা হৈছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেলিকপ্টাৰ আনিও মানুহখিনিক বচাবলৈকে যত্ন কৰিছে, মানুহক খাদ্য দিবলৈকে যত্ন কৰিছে। আৰু আমাৰ 4-5জন মন্ত্ৰী বিধানসভা বাদ দিলে, ইয়াতে বহিয়ে লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া 3 দিন আহি বহিয়ে লৈছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আগৰ পৰাই কৈ আছিলে মোক আহিবলৈ, কাৰণ কঠীয়া মানুহক দিবই লাগিব, মানুহক আমি সাৰ বা অন্যান্য বস্তু দিবই লাগিব। কিন্তু মই আকৌ কৈছোঁ, মই যিহেতু পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ, সেইকাৰণে মই আহিব পৰা নাছিলোঁ। বিধানসভা শেষ হ'ল, আহিছোঁ, এসপ্তাহ 10 দিন মিনিমাম ইয়াতে থাকিম, মানুহক সেৱা কৰিবলৈ, সহায় কৰিবলৈ যত্ন কৰিম। স্যার 10 কোটিকে ক্ষতিপূৰণ নিদিলে মুখ্যমন্ত্ৰী টেবুলত অখিল গগৈয়ে তাণ্ডৱ নৃত্য কৰিম বুলি কৈছে। কথা নকওঁ, শিৱহে তাণ্ডৱ নৃত্য কৰে। অখিল গগৈ ডাঙৰীয়া দেখোন এথিষ্ট, তেওঁ ধৰ্ম নামানো বুলি কয়। গতিকে তেওঁতো শিৱ নহয়, তেওঁৰ হিন্দু ধৰ্ম বেয়া পায়, হিন্দু ধৰ্ম নামানে। মন্দিৰ ক'ৰবাত যোৱা দেখিছে নেকি? গতিকে কামাখ্যাত যাব নালাগে বুলি কয়। আজি এতিয়া কথা ক'ব এইখিনি নালাগিছিলে, মই তথাপিতো আপোনালোকে সোধাৰ কাৰণে ক'লোঁ। মানুহক তাণ্ডৱ নৃত্য কৰিবলৈ শিৱৰ সমান হ'ব লাগিব, শিৱ ভক্ত হ'ব লাগিব। তেওঁতো এথিষ্ট, তেওঁ ধৰ্ম নামানে, গতিকে তেওঁ কেনেকৈ তাণ্ডৱ কৰিব? সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰক কটাক্ষ ৰাইজৰ দলৰ নেত্ৰী ডক্টৰ জ্ঞানশ্ৰী বৰাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়ালৈ কিয় অসম ভ্ৰমণ কৰা নাই? জাতি নেতৃত্ব আজি ক'ত? এই মুহূৰ্তত ক'ত আছে বিজেপিৰ শীৰ্ষ নেতৃত্ব? কেন্দ্ৰীয় চৰকাৰে অসমৰ ফালে চোৱাৰ আগতে আৰু কিমানজনে প্ৰাণ হেৰুৱাব লাগিব? প্ৰশ্ন ডক্টৰ জ্ঞানশ্ৰী বৰাৰ। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। This is my question to BJP government. Why Narendra Modi is not coming to Assam? Assam is drowning. यहाँ पे लोग मर रहे हैं, बहुत सारे दिन हो गए हैं. Why he didn't say a single word about Assam and Assam flood situation in his मन की बात? हम लोग सुनना चाहते थे कि वो क्या बोलेंगे, लेकिन उनके ट्विटर अकाउंट पे, उनके कोई इंस्टाग्राम हैंडल पे या फिर फेसबुक अकाउंट पे कहीं पर भी उन्होंने असम के बारे में कुछ नहीं बोला. लोग यहाँ पर मर रहे हैं. शिवसागर, सरायदेव, जोरहाट डिस्ट्रिक्ट में लोग अभी भी जो हालत में है वो उनको क्या नहीं दिखता? जब उनको बातें बोलनी होती है, जब इलेक्शन का टाइम होता है, वो असम में बहुत बार आते हैं. जब से वो प्रधानमंत्री बने हैं असम में वो बहुत बार आए, लेकिन अभी जो फ्लड का सिचुएशन असम में चल रहा है यहाँ पर वो नहीं आए हैं. आना तो छोड़ दीजिए, कहीं पर भी उन्होंने कुछ एक वर्ड भी नहीं बोला है असम के फ्लड सिचुएशन के बारे में. और बीजेपी के किसी भी नेता ने, बीजेपी के केंद्र सरकार के किसी भी नेता ने कुछ भी नहीं बोला. क्या असम बीजेपी गवर्नमेंट के लिए भारत का हिस्सा नहीं है? क्या जब इलेक्शन का टाइम आता है तभी आप लोगों को याद आती है हमारी? जब हमारे लोग मर रहे हैं, जब हमारे यहाँ पे ऐसी हालत है, लोगों को खाने के लिए कुछ नहीं मिल रहा है, यहाँ पे कुछ भी नहीं है, पानी ही पानी है, लेकिन पीने के लिए पानी नहीं है. अभी आप लोगों को असम के बारे में याद नहीं आता क्या? तो हम लोग चाहते हैं कि नरेंद्र मोदी जी यहाँ पर आए, असम में आए और असम के लोगों के बारे में जाने, और हमें भी ये महसूस हो कि असम भी भारत का हिस्सा है बीजेपी के लिए. मणिपुर में जो हुआ वहां पर कोई नहीं आया, ये तो हम लोगों ने देख ही लिया, लेकिन असम में भी अगर यही सिचुएशन रहा तो आप लोग इलेक्शन के पहले भी मत आइए. और एक बात हमें जानना है कि जो असम का ये सिचुएशन है, ये अभी भी नेशनल डिजास्टर क्यों नहीं माना गया है? अभी ये हालत अगर यूपी में हुआ, अभी ये हालत अगर बिहार में हुआ तो ये इसको आप नेशनल डिजास्टर बोलते, ये एक नेशनल इशू बन जाता. लेकिन अभी भी असम की जो हालत है उसके बारे में कहीं पर भी नेशनल मीडिया में कोई चर्चा नहीं है, बीजेपी गवर्नमेंट में कोई चर्चा नहीं है, और असम की सिचुएशन को नेशनल डिजास्टर या नेशनल कैलामिटी अभी तक घोषित नहीं किया गया है. क्यों? असम में कोई प्रॉब्लम होता है, नॉर्थ ईस्ट में कोई प्रॉब्लम होता है तो बीजेपी गवर्नमेंट को नहीं लगता क्या ये भारत का प्रॉब्लम है, सिर्फ ये असम का प्रॉब्लम है?
हमारे यहाँ पे कोयला मिलता है, ऑयल मिलता है, कुछ भी संपत्ति मिलती है तो वो केंद्र सरकार जो को जाता है, वो लोगों के पास नहीं आता, वो असम गवर्नमेंट के पास नहीं जाता। उसकी जो भी रॉयल्टीज मिलती है वो केंद्र सरकार को मिलती है। तो फिर जब हमें दिक्कत होती है, जो हमारे यहाँ पे फ्लड होता है, कोई भी लोग मरते हैं, जो प्रॉब्लम्स होते हैं, प्रॉब्लम्स हमारे क्यों हैं? वो भी तो बीजेपी गवर्नमेंट के लिए भारत का प्रॉब्लम्स होना चाहिए ना। आप लोग एक बार आकर देख तो लीजिए कैसे लोग जी रहे हैं यहाँ पर, कैसे लोग मर रहे हैं, बच्चे कैसे जी रहे हैं, कैसे खा रहे हैं, कैसे पी रहे हैं, किस हालत में हम लोग हैं, किस हालत में असम के लोग अभी हैं, उसको एक बार देख तो लीजिए, आके बोल तो लीजिए, कुछ बात तो कर लीजिए, नहीं तो इलेक्शन के पहले भी मत। বান বিধ্বস্ত ঐতিহাসিক মেধিজন গজলা সত্ৰৰ সাঁচিপাতৰ পুথিসমূহ উদ্ধাৰ অভিযানত নমা অখিল গগৈৰ সন্মুখতে উচুপি উঠিল সত্ৰাধিকাৰ। চাওঁ হওক আমাৰ এই বিশেষ প্ৰতিবেদন। এয়া মই এখন সত্ৰৰ ঐতিহাসিক সত্ৰৰ সাঁচিপুতীয়া পুথি মই বাহিৰলৈ এইটো গোপালদেৱৰ চৰিত, এইটো গোপালদেৱৰ চৰিত। এয়া মানে বিয়পি এইটোতো একদম নষ্ট। এইখন চাওক আমাৰ সাঁচি পাতখনৰ সৈতে, চাওকচোন এইখন আমাৰ সাঁচি পাতখনৰ সৈতে একদম কাভাৰটোৰ সৈতে আছে, একদম কাভাৰটোৰ সৈতে আছে। এইটো চাওক একদম সাঁচি পাতৰ অৰিজিনেল পুথি। এতিয়া বেছি ৰ'দ দিলেও বেকা হৈ যাব আৰু ৰ'দ নিদিলেওতো এতিয়া কোনো ভয় নাই। অসমীয়া জাতিৰ এটা ডাঙৰ সম্পদ, অসমীয়া জাতিৰ এটা ডাঙৰ সম্পদ চববিলাক শেষ হৈ গ'ল। ইমান ধুনীয়াকে এইখিনি ট্ৰিটমেণ্ট কৰাই থৈছিলে। ইয়াত কোনোবা নিশ্চয় ইউনিভাৰ্চিটি বা ক'ৰ পৰা আহি এইবিলাক ট্ৰিটমেণ্ট কৰি দিছিলেহি। চব মই আপোনাক 25,000 টকা সত্ৰাধিকাৰ, আপোনাক এইটো সত্ৰাধিকাৰ হিচাপত মই সেইখিনি চাফ চিকুণ কৰিবৰ কাৰণে নামঘৰৰ 25,000 টকা দিলোঁ। বাকী নামঘৰটোৰ কাৰণে মই যি কৰি দিব লাগে, নামঘৰৰ কাৰণে যিটো ফাণ্ড লাগে, 5 লাখ লাগে, 10 লাখ লাগে, দিয়াৰ দায়িত্বটো মোৰ। হা, মোৰ দিয়াৰ দায়িত্বটো মোৰ। আৰু আপোনাৰ ভৰি থাকিলে বুলি কৈছে, মই আপোনাৰ কাৰণে অলপ হেৰি কৰিবৰ কাৰণে, ট্ৰিটমেণ্ট কৰিবৰ কাৰণে এইটো দি থৈ গৈছোঁ। বজালী জিলা সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। হত্যাৰ গোচৰত অভিযুক্ত 2জন লোকক যাৱজ্জীৱন কাৰাদণ্ড। ন্যায়াধীশ ৰৌচন আৰা আহমেদৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিলে 2 অপৰাধীক। 12 বছৰ পূৰ্বে নিজ পত্নীক বিপান কৰোৱাৰ পিছতে গাৰুৰে মুখত হেঁচা মাৰি বন্ধুৰে মিলি হত্যা কৰিছিল অংকুৰ শৰ্মাই। হত্যাকাণ্ডৰ সৈতে জড়িত আন এগৰাকী লোক ধীৰাজ দাস। চাওঁ আহক বজালীৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। আজিৰ এই ৰায়দানটোৱে এটা মেছেজ যাব বুলি মই অনুভৱ কৰিছোঁ। যিহেতু সমাজত বহুত ডাঙৰ ডাঙৰ ঘটনা, দুৰ্ঘটনা এনেকুৱা চলি থাকে আৰু বেছিভাগ সময়তে দেখা যায় যে দুৰ্বৃত্তই এনেকুৱা ঘটনা, চেনচেশ্যনেল ঘটনা সংঘটিত কৰি পেলাই তেওঁলোকে সাৰি যোৱাৰ কাৰণে বহুখিনিয়ে তেওঁলোকে উপায় অৱলম্বন কৰে বা পথ তেওঁলোকে উলিয়াই লয়। এই কেছটো তাৰ বিপৰীত নহয়। গতিকে এই কেছটো অতি জটিল কেছ আছিল, কিন্তু আমাৰ সন্মানীয় মাননীয় ৰৌচন আৰা আহমেদৰ বজালী সত্ৰ ন্যায়াধীশৰ আদালতে অত্যন্ত তেওঁৰ মেধা শক্তিৰ জৰিয়তে আৰু চৰকাৰী অধিবক্তাৰ যুক্তিৰ আধাৰত তেওঁলোকে স্ক্ৰুটিনি কৰি পেলাই খুব ধুনীয়াকৈ কেছটো চালি জাৰি চাই পেলাই সাক্ষীৰ জবানবন্দীৰ পৰা গোটেইখিনি তেওঁলোকে উলিয়াই লৈ পেলাই, সমল উলিয়াই লৈ পেলাই আজি আমাৰ বজালী সত্ৰ ন্যায়াধীশৰ আদালতে এনেকুৱা এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰিবলৈ সক্ষম হ'ল। যি ৰায়দানত বজালীত এয়াই প্ৰথম হ'ল যে বজালী জিলা ছেছনছ ন্যায়াধীশৰ পাৰ্মানেণ্ট আদালত আমাৰ যোৱা 22 মে 2022 চনৰ পৰা স্থাপন হৈছিল আৰু আজিলৈকে তেনেকুৱা আমাৰ ৰায়দান হোৱা নাছিল। এইটো ৰায়দানে প্ৰথম ৰায়দান, যিটো ৰায়দানত
যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিবলৈ সক্ষম হৈছে আৰু মোৰ চৰকাৰী অধিবক্তাৰ জীৱনকালতো এইটোৱে প্ৰথম ৰায়দান হৈছে আৰু মই যথেষ্ট আনন্দিত যে আমি এটা ভাল ধৰণে কেছটো কণ্ডাক্ট কৰি পেলাই আৰু যুক্তি প্ৰদৰ্শন কৰিবলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ আৰু এনেকুৱা ৰায়দান পোৱাৰ কাৰণে মই যথেষ্ট সুখী